students, welcome to EduFlux. আজি আমি ক্লাসিক লেকচার ক্লাসিক সিরিজৰ আমাৰ আজি নেক্সট অৰ্থাৎ থাৰ্ড লেকচাৰ আজি আমি কি কৰিব যাম আমি বুজাম স্কয়াৰ অৰ্থাৎ কি বুজায় স্কয়াৰ ৰুটস অৰ্থাৎ কি বুজায় বৰ্গমূল আজি আমি পঢ়িব গৈ আছো স্কয়াৰ ৰুট আছে তোমালোকক আমি আগৰ লেকচাৰ কেইটা সিআই পঢ়া লেকচাৰ দিছিলো তোমালোকে যদি আশা কৰিছো ভাল পাইছে আজি আমি স্কয়াৰ ৰুট পঢ়িব গৈ আছো সে কিয় ইম্পৰ্টেন্ট টপিকটো এই টপিকটো আমাৰ বহুতে বেছি এৰিয়াই কেনে কৈছা ইয়াৰ ওপৰত ডাইৰেক্ট কোৱেশ্চন আছে কিন্তু যিবিলাক কোৱেশ্চন থাকিব সেইবিলাকত তুমি কি কৰিব লগা হ'ব পাৰে হয় স্কয়াৰ ৰুট উলিয়াব লাগিব কাৰণ নহলে কি উলিয়াব লাগিব স্কয়াৰ ৰুট আৰু স্কয়াৰ ৰুট যদি উলিয়াব কম ইট ইজ এ লং প্ৰসেস সময় লাগিব আৰু সময় এক সেকেন্ড কি হৈছে এক্সাম ইম্পৰ্টেন্ট হৈছে সেইবাবে মই আজি যিটো পঢ়াব গৈ স্কয়াৰ ৰুট অৰ্থাৎ বৰ্গমূল আজি লেকচাৰটোৰ পিছত তোমালোকে স্কয়াৰ ৰুট আৰু বৰ্গমূল উইদিন 10 সেকেন্ড মুখতে কৰিব ঠিক আছে তাৰ আগত আমি কি কৰো এইখিনি বুজিব আচ্ছা তাৰ আগতে মই এটা শৰ্টকাট শিকাই ঠিক আছে স্কয়াৰ ৰুট কৰা আগতে এটা টেকনিক জানিব ফৰ এক্সাম্পল মই তোমাক যদি কওঁ 21 আৰু 29 ইনটু কৰা কেনে কৰিব সো ইনটু কৰিব কিন্তু সো শৰ্টকাট আছে 9 plus 1 করে 8 is 8 আৰু এইটা নাম্বার কি হয় এতিয়া কি হ'ব ফার্স্ট যত ডিজিট যে ওলাব এইটা পড়া হ'ব এইটা পড়া হ'ব খালি এটা কথা মোৰ বা এই টু ডিজিট নাম্বার হ'ব লাগিব অৰ্থাৎ 9 হ'ল যে কি হ'ব 9 টু ডিজিট নাম্বার হয় এই কিজান কি হয় খালি তোমাৰ কি লিখিলো 0 আৰু এই নাম্বাৰটো আছে এক নহয় কিমান 3 to the given 6 again on average 72 আৰু 78 ৰ তোমাক মই বলো ইনটু তুমি কি কৰিলা 2 লগত 8 টো ইনটু কৰিলা আসো প্লাস হলে কি আমরা 8 আৰু 8 ৰ নাম্বাৰ কি হ'ল 6 এরা কসম 8 টু the given 16 টু ডিজিট নাম্বাৰ এক কাটি কি বনাইবা 8 8 7 যা কিমান 6 again on 25 আৰু 25 ৰ তোমাক মই ইনটু কৰিলো কি কবা 5 plus 5 কি হৈছে 10 মজা তো 5 to 5 কা 25 এক কাটি কি দেব 3 to the 6 একে ধৰণে আছে 75 আৰু 75 ইনটু 5 5 যে কি 25 আৰু কি হ'ব এক কাটি কি পাব 8 8 7 কা সৰি এইটো কি হৈ আছে চাওচোন কেতিয়াবা আমাৰ স্কয়াৰ ৰুট কাপত 25 মিটাৰ কেনেকে ধৰণৰ স্কয়াৰ ৰুট কাপত তোমাক মই স্কয়াৰ ৰুট লেভেলটো বেছি চিন্তা নবা যেনেকে ধৰি লোৱা মই ক'লো ইয়াৰ মোক স্কয়াৰ ৰুট লাগে তুমি দেখা পাইছা লাষ্টত 25 আছে অৰ্থাৎ কি আহিব নাই এটা 42 কোনটা নাম্বাৰ ইনটু কৰি 42 পাবা 4 বাৰ 21 ওচৰ নাম্বাৰ মানে 8 হলে 9 বা 7 বা 8 নাই মানে গ্যাপটো 1 হলে হাউস 7 6 আর 8 42 7 আৰু 6 ৰ মাজত কোনটো 4 নাম 6 কি হবে এটা মই শর্টকাটে পেছলো 65 into 65 55 এর নাম 25 ইয়াৰ কাটি কি আছে 7 মানে যিবিলাক নাম্বাৰ 25 থাকে সেইবিলাক নাম্বাৰৰ স্কয়াৰ ৰুট উলিয়াবলৈ আমি আৰু কোনো ধৰণৰ টেনচন ল'ব নালাগে এতিয়া আমি টপিকলৈ ঘূৰি আহোঁ তোমাক যদি মই স্কয়াৰ ৰুট উলিয়াব দিওঁ তুমি 1 ৰ পৰা 0 পৰা 10 লৈকে বা 1 ৰ পৰা 10 লৈকে দহটা স্কয়াৰ নাম্বাৰ মনত ৰাখিব লাগিব সো মানে স্যাৰ 1 স্কয়াৰ কৰিলে 1 পাম 2 স্কয়াৰ কৰিলে 4 পাম 3 স্কয়াৰ কৰিলে 9 পাম 4 স্কয়াৰ কৰিলে 16 পাম 5 স্কয়াৰ 25 6 স্কয়াৰ 36 7 স্কয়াৰ 29 8 স্কয়াৰ 64 9 স্কয়াৰ 81 আৰু 10 স্কয়াৰ এই দহটা মনত ৰাখিব লাগিব আৰু এইটো নালাগে স্যাৰ অকলে নকওঁ এই দহ এতিয়া এটা 1 প্লাস 14 যদি মই স্কয়াৰ কৰো 196 পাম আৰু 16 স্কয়াৰ কৰিলো 26 because last of 6 times it's 4 or 6 4 6 থাকিলে সদায় ইউনিট 6
মানে মই কি ক'ব বিচাৰিছো যদি মোক কয় 196 ৰ স্কয়াৰ ৰুট তুমি কি পাবা 14 আৰু 256 ৰ স্কয়াৰ ৰুট কি পাবা 60 মানে মানে তুমি এটা কথা সিওৰ হৈ যদি লাষ্টত কোনবা নাম্বাৰৰ স্কয়াৰ ৰুট উলিয়াব দিছে তাৰ ইউনিট ডিজিটৰ 6 থাকে ইয়াৰ পাব পাৰো 4 আৰু 6 মানে এই টেবুল সংখ্যা গম পাই আছো 4 থাকে 6 থাকে 6 থাকিও 6 থাকে গতিকে এইটো বস্তু মত মানে স্কয়াৰ ৰুটৰ ইউনিট যদি 0 আছে 0 আহিব যদি 4 আছে 4 থাকিলে কি হয় 2 4 থাকিলে কি হয় 4 আৰু 2 এটা 5 আছে 5 আহিব 6 আছে 4 আহিব প্ৰায় সৰি 4 আৰু 6 আছে কি কি আহিব প্ৰায় 4 আৰু কিমান দিব পাৰে 6 4 আৰু 6 তাৰপিছত 9 থাকিলে কি হ'ব পাৰে 3 আৰু 7 ঠিক আছে বাকি ইয়াৰ পৰা আৰু যদি 1 থাকে কি হ'ব পাৰে যদি ইয়াক মন কৰা এই গেপটো 2 নম্বৰটো নাই 3 to 9 ইয়াৰ কি নাই 7 নাই 8 গতিকে 2 3 8 7 যদি কোনোবা নম্বৰ আছে সেইটো সদায় কি হ'ব ইমপাৰফেক্ট মানে তাৰ স্কয়াৰ ৰুট উলিয়াব নোৱাৰা এপ্ৰক্সিমেট কৰিব পাৰিবা আৰু এইটোৱে স্কয়াৰ ৰুট হয় তুমি ক'ব নোৱাৰা মই যে 23 স্কয়াৰ ৰুট আছে না পাৰফেক্ট বিকজ স্যাৰ 23 is not a perfect square number ন সুধিলো তুমি কেনেকৈ গম পালা তুমি ক'বা যে লাষ্টত স্যাৰ 3 আছে যে 3 থাকিলে কি হয় স্কয়াৰ ৰুট হ'ব ইয়াৰ উলিয়াও এটা ইমপারফেক্ট স্কয়ার নাম্বার ইয়াৰ উলিয়াও কিন্তু শর্টকাট ব্রিক এটো কি হ'ব এপ্রক্স সেইটোৱে নহয় তাৰ ওচৰ হ'ব পাৰে ওচৰ আছে আচ্ছা স্যাৰ বুজিলো এতিয়া মই বুজিলো আৰু আৰম্ভ হৈছে কি প্ৰথম 2 ডিজিট নাম্বাৰ তাৰ পিছত 3 ডিজিট নাম্বাৰটো যাম এটা আছে মই বলো তোমাক 256 ৰ স্কয়াৰ ৰুট তুমি সদায় এপিনে পৰা দুটাকে আহিলা এপিনে দুটা আহিব লাগে কিন্তু এটা আছে পাই না 56 ইয়াত কি আছে 6 যদি থাকে কি হ'ব 4 আৰু 6 লেখা নাম্বাৰ কি আছে 2 নাম্বাৰটো ইয়াৰ কোন কাৰ্ডৰ মাজত yes 1 আৰু 4 মাজত কি আছে 2 আছে 4 নাম্বাৰ কোন এইটো কিয় ন মানে ইয়াৰ 1 লেখা ইয়াৰ 1 যেনে কোনটো এনসাৰ তুমি যি 1 পাইছিলা তাক একটা স্টেপ বহাই মানে 1 পৰা কি কৰিব 2 কইলা কি পালা যদি এই নাম্বাৰটো সমান হয় তে ডাঙৰ লবা এই নাম্বাৰ ডাঙৰ হয় তে ডাঙৰ লবা আৰু এই নাম্বাৰটো সৰু হলে তে কি লবা সৰু লবা হ'ব মানে এটা মই এনসাৰ দিবা নহয় ঠিক আছে এতিয়া আকৌ চোৱা নেক্সট নাম্বাৰ চোৱা 784 বল স্যার লাস্ট অফ ইপিয়া পা আপো 84 और 7 আছে 84 4 আছে 4 থেকে কি হবে 4 হয়ে দেখো 7 কার্বন নম্বর আছে 4 और 9 নম্বর কি আছে 7 4 নম্বর কি হবে 4 7 के 4 মানে 2 হবে 2 লেখক লিখিলো 2 সাথে যদি পালে তাক একদম বহাই দিও মানে 3 হৈ গল 2 3 গুণ কিমান হ'ল 6 কে 7 কি হয় আমাৰ এনসাৰ কিমান হ'ল 28 এনসাৰ কি হ'ব 28 বল next number is 7569 এপিয়া বা আৰম্ভ কৰিবা দুটা লাষ্টত কি আছে 9 থাকিলে কি হবে 3 আৰু 7 লেখা 75 কাৰ্ডৰ মাজত আছে 64 আৰু 81 ৰ মাজত আছে সৰু কোনটো হয় 8 লেখা কোনটো এনসাৰ হ'ব স্যাৰ মই কম 8 টো লোৱা তাক একো বহাই দিয়া 9 ৰ লগত কি হ'ব 72 কে 75 আমাৰ গতিকে মোৰ এনসাৰ কি হ'ব 87 নেক্সট 8649 ইয়াত ধৰিব পাৰিছা নে 8649 মানে 3786 কাৰ্ডৰ মাজত আছে 81 আৰু 100 ৰ মাজত আছে সৰু কোনটো
7 এতিয়া 9 ক এখন বহাই দিয়া 10 ৰ লগত ইনটু কৰা কিমান পাই গলা 90 86 কৰো এনসার কিমান হ'ব কেনে লাগে হৈছে না কিমান সময় তুমি কৰিছা এনসাৰটা বিনাশ কৰিব পাৰিছো কিবা টান পাইছা তোমালোকে যদি কিবা টান পোৱা কমেন্ট সেকশনত ডাউটটো লিখি দিবা মই বুজাব চেষ্টা কৰিম ঠিক আছে এতিয়ালৈকে যিমানখিনি স্কোয়াৰ উলিয়ালো সব কাৰ উলিয়ালো পাৰফেক্ট স্কোয়াৰ মই এতিয়ালৈকে নেক্সট কি ইমপাৰফেক্ট স্কোয়াৰ আচ্ছা ইমপাৰফেক্ট স্কোয়াৰ নম্বৰত আমি স্কোয়াৰ ৰুট কিলো পাম বা যেটো আমি এনসাৰ লিখে সদায় কি হ'ব এপ্ৰক্স ঠিক আছে এতিয়া আমি কৰিব গৈছো ইমপাৰফেক্ট স্কোয়াৰ বাক মই কলো 6 ৰ স্কয়াৰ উলিয়াই দে 6 ৰ স্কয়াৰ নাপাও কলো কিয় 2 স্কয়াৰ মানে 4 3 স্কয়াৰ মানে 9 4 আৰু 9 2 স্কয়াৰ কৰিলে 4 3 স্কয়াৰ কৰিলে 9 6 এগিলা মান আছে ইয়াৰ ডাইৰেক্ট কি আছে গেপ টু 9 that means 6 to কি হ'ব 2 আৰু 3 মাজত হ'ব কিন্তু কিমান হ'ব 2 আৰু 3 মাজত হাজাৰ হাজাৰ নম্বৰ আছে 2.1 আছে 2.001 আছে 2.002 আছে 2.3 আছে 2.4 আছে কোনটো এনসাৰ হ'ব মোৰ অপেক্ষা হল ডিভাইড কৰিব সময় নাই মই কেনেকৈ তুমি মন পেলোৱা 6 ৰ 4 ৰ পাৰফেক্ট স্কয়াৰ স্যাৰ হয় 4 হ'ব 9 4 আৰু 9 কি হয় 6 ৰ পাৰফেক্ট স্কয়াৰ 1 প্লাস 10 তুমি কলা 4 4 লগত কি প্লাস কৰিলে আমি 6 পাম 2 এতিয়া 4 ৰ স্কয়াৰ ৰুট লৈ ইয়াত পাবা 2 মাজত আছে প্লাস এ আছে এই নাম্বাৰটো ইয়াত 2 যেটো পালা ইয়াক গুণ কৰি দিয়া ইয়াত পালা 4 কেনসেল হৈ গ'ল ইয়াত পালা হাফ হাফ মানে কিমান হ'ব 0.5 মানে কিমান পালা এনসাৰটো 4 ৰ 9 ৰ লব পাৰা 9 ৰে 9 ৰ পৰা কি হয় তুমি মাইনাস কৰিব 9 ৰ স্কয়াৰ ৰুট কি হয় 3 মাজত মাইনাস এডা সি এটো ইয়াত লেখা 3 দুগুণ কৰি দিয়া 6 1/2 1/2 কিমান পালা 2.5 দুইটা এনসাৰ আহিছে না তুমি ক্যালকুলেটৰ মাইন চাব পাৰা যেটো 2.5 লগত 2.5 ইনটু কৰিলে ইয়াৰ স্কয়াৰ ৰুট পাবা ইমানখিনি এপ্ৰক্স স্কয়াৰ নাম্বাৰ আহে আৰু এটা এক্সাম্পল ভাবো স্যাৰ और ता 23 লৈছো ঠিক আছে 20 ये 20 কি হয় 16 হয় 25 হয় মই কি ললো 25 এ ললো এনে আৰু কিন্তু 16 টো ঘৰত পুনৰ মিক্স কৰি ললো সো 25 বলো কি মাইনাস 2 মাইনাস 2 25 স্কয়াৰ ৰুট কিমান হয় 5 মাজত মাইনাস 2 লিখি দিয়া দুগুণ কৰি দিয়া क्या পালা দে মানে 5 minus 0.2 মানে 4.2 তো এটা পয়সা নেকি 5 plus 9 is 16 নো আচ্ছা 16 নো কি ক্লাস করে 7 16 নো কি ক্লাস করে আচ্ছা 16 নো স্কয়ার করা 4 plus 7 লিখিলো দুগুণ কৰিলো 7 বাই এটা 7 এ এটা আমরা কি করব রন করব তাহলে নাসা নো আর 64 মানে 4 পয়েন্ট আর বানানো লাগে বাস হয়ে যাবে তো এনেকে তোমালোকে কি করবা ইমপারফেক্ট স্কয়ার নাম্বার বিলাকৰ এপ্ৰক্স দিবা এনসাৰ পাবা এপ্ৰক্সত উলিয়াব পাৰা এনেকৈ কি হ'ব তোমাৰ এক্সামত কি হ'ব এটা এক্সাক্ট ভ্যালু গম পাব পাৰিবা আৰু ক্যালকুলেশন কৰোতে কি হ'ব সহজ আশা কৰো তোমালোকে যদি ভিডিওটো ভাল পাইছা তেতিয়াহলে লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা আৰু যদি কিবা ডাউট থাকে কমেন্ট সেকশনত জনাব ইয়াৰ পিছত আৰু এটা কৈছো আমি এডিআই ক্লাসিক সিরিজ উলিয়াই আছো ক্লাসিক সিরিজত আমি 0 পৰা 0 টাইপ পঢ়াম ওয়ান স্টেপ এটা টাইপ মানে এটা পুস্তক আছে আকৌ নেক্সট স্টেপত যাম সৰুপাত কাম পঢ়াই যাম বেসিক আৰম্ভ সেইকাৰণে কৈছো স্কয়াৰ আমি আগৰ লেকচাৰ এটা সিআই ওপৰ ইন্টাৰেষ্টৰ ওপৰত পঢ়াইছিলো কাৰণ আমাক ডিমান্ড আহিছিল আমাক বিচাৰিছিল যে কম্পাউণ্ড ইন্টাৰেষ্টৰ পঢ়াম সো আমি কম্পাউণ্ড ইন্টাৰেষ্ট পঢ়ালো আমি ইয়াৰ পিছত নেক্সট আমি নাম্বাৰ সিস্টেম পঢ়াম কিন্তু তোমালোকক যদি কিবা এটা টপিক বহুত ডাউট আছে আৰু
পঢ়াব লগা আছে আৰু ইম্পৰ্টেণ্ট হয় মই বুজি পোৱা নাই আমাৰ ডাউট সেকশনত জনাই দিবা কমেন্ট সেকশনত জনাই দিবা আমি কি কৰিম তোমালোকক নেক্সট ভিডিও তাৰ ওপৰতে বনাম আমাৰ লাজিত জি চলিব আৰু ডাউট ভিডিওটা শুনিব তোমালোকে যিকোনো ডাউট পালে আমাক জনাই দিলে কমেন্ট সেকশন ঠিক আছে থ্যাংক ইউ ফৰ টুডে হেভ এ নাইস ডে